বাৰকৈ বিধায়ক হৈছোঁ, কেইবাবাৰো ইয়াৰ পৰা জিকি পেলাই মন্ত্ৰী হৈছোঁ। এখন পঞ্চায়তত মিটিঙত এনেকৈ হাজাৰ হাজাৰ মানুহ ওলাই অহা মই কেতিয়াও দেখা নাই। মিটিং হৈ আছে, এতিয়াও আপুনি দেখিছে, এতিয়াও হাজাৰ হাজাৰ মানুহ আহি আছে। মানুহে ৰখি আছে যে কোনদিনা 7 তাৰিখ আহে আৰু কোনদিনা আমি কংগ্ৰেছ পাৰ্টিক জিকাব পাৰোঁ। কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত মানুহ থাকিব নোৱাৰা হৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিমান সোনকালে মুখ্যমন্ত্ৰীৰ পৰা আঁতৰে সিমানেই ৰাইজে শান্তিৰে থাকিব পাৰিব বুলি ভাবিছে আৰু পঞ্চায়তৰ যোগেদি তেখেতৰ প্ৰতি অনাস্থা দিবৰ কাৰণেই এইবাৰ ৰাইজে শিলডল ভাঙি ওলাই আহি কংগ্ৰেছৰ প্ৰাৰ্থী সভাত এনেদৰে উপস্থিত হৈছে। জোহানিয়া সামগ্ৰী তিনিটাকৈ কংগ্ৰেছৰ কাৰ্যালয় দুৰ্বৃত্ত লণ্ডভণ্ড কৰিছে। আমি শুনিছোঁ যে তাত আহি পেলাই উচতনিমূলক বক্তৃতা দিছে, আমাৰ চৰকাৰ আমি ভাঙিমেই। আৰে তোমালোকৰ চৰকাৰ আছে, তোমালোকে মানুহখিনিক সহায় কৰা, ইয়াত গুণ্ডামাগি কৰিবৰ কাৰণে তোমালোকে আহিছা নেকি? তোমালোকে কৈছিলা যে আমাৰ চৰকাৰ হোৱাৰ লগে লগে আমি মানুহখিনিক এনৰেগা দিম ভালকৈ, তোমালোকে কৈছিলা যে আমি লাখপতি বাইদেউ দিম, তোমালোকে কৈছিলা যে আমি অৰুণোদয় দিম, তোমালোকে কৈছিলা 15 লাখকৈ টকা দিম প্ৰত্যেকৰ একাউণ্টত, তোমালোকে কৈছিলা যে আমি 2 কোটিকৈ চাকৰি দিম। সেইবিলাক দিব নোৱাৰে, বাহাদুৰি তাত মাৰিব নোৱাৰে, ইজনে সিজনৰ লগত কাজিয়া ভাঙা পিটা। এই যে অফিচ ভাঙিছে, ৰাইজে তেওঁলোকক ভাঙিব 26ত, তাৰ আগতে পঞ্চায়তত তেওঁলোকক নাকচ কৰিব। পঞ্চায়ত নিৰ্বাচনৰ পিছত মুছলমানক জাতিৰ পৰিচয় দিব বুলি মুখ্যমন্ত্ৰী ঘোষণা কৰিছে। কি কৈছে? পঞ্চায়ত নিৰ্বাচনৰ পিছত মুছলমানক জাতিগত পৰিচয় পত্ৰ দিব বুলি ঘোষণা কৰিছে। ৰাহুল গান্ধী ডাঙৰীয়াৰ হেঁচাত এইটো কৈ ঠেলাৰ নাম বাবাজী। ৰাহুল গান্ধী ডাঙৰীয়া খোজকাঢ়ি কৈ পেলাই ৰাহুল গান্ধী ডাঙৰীয়াৰ হেঁচাত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বাধ্য হ'ল যে কোন জাতিৰ কিমান মানুহ আছে, কিমান মানুহক আপোনালোকে চাকৰি দিছে, কিমান মানুহক আপোনালোকে কৰ্মসংস্থাপন দিছে, তাৰ হিচাপটো দিয়ক। আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছে যে জাতিগত প্ৰমাণ পত্ৰ দিব, জাতিগত আপোনাৰ নথি দিব, এইখিনি কয় ঠেলাৰ নাম বাবাজী।